গুৱাহাটীত ৱালিউল সংগীতাকাণ্ডৰ পুনৰাবৃত্তি 10 বছৰীয়া শিশুক অভিজাত পৰিয়ালৰ পাশবিক নিৰ্যাতন শ্ৰম বিভাগৰ অভিযানত পোহৰলৈ আহিছে এক বৰ্বৰ কাণ্ড পঞ্জাবাৰীত মহিলা অভিযন্তাৰ পৰিয়ালত উদ্ধাৰ বন কৰা শিশু বিছনাৰ বাকচৰ ভিতৰত আবদ্ধ অৱস্থাত উদ্ধাৰ কৰা হয় শিশুটিক দিছপুৰ আৰক্ষীয়ে গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে তদন্ত সম্প্ৰতি শিশুগৃহত থকা নিৰ্যাতিতাৰ পৰা 183 বিএনএছএছত ভাষ্য সংগ্ৰহ কৰা হৈছে আৰক্ষীয়ে সোধাপোছা চলাইছে অভিযুক্ত অভিযন্তা আমৰিন লস্কৰ খাতুনক গ্ৰেপ্তাৰ হ'ব পাৰে নিকৃষ্ট কাণ্ড সংঘটিত কৰা আমৰিন খাতুন জুৰিপাৰৰ হাউচ নম্বৰ 69ত উদ্ধাৰ হৈছিল নিৰ্যাতিতা এটি শিশু ইয়া বক্স পালেঙৰ ভিতৰত লুকুৱাই থোৱা অৱস্থাত এটি শিশুক উদ্ধাৰ কৰা হৈছে চাওক কেনে অমানৱীয় কেনে সভ্য সমাজক লজ্জানত কৰা এই কাণ্ড সংঘটিত কৰিছে এগৰাকী অভিযন্তাই তথাকথিত এগৰাকী অভিযন্তাৰ ঘৰত এনেধৰণৰ কৰ্মকাণ্ডই সকলোৰে চকু কপালত তুলিছে এয়া বক্স পালেঙৰ ভিতৰত লুকুৱাই থোৱা অৱস্থাত উদ্ধাৰ কৰা হৈছে 10 বছৰীয়া এটি শিশুক এয়া অভিজাত পৰিয়ালৰ পাশবিক কাণ্ড পাশবিক নিৰ্যাতনৰ বলি এটি 10 বছৰীয়া শিশু শ্ৰম বিভাগৰ অভিযানত পোহৰলৈ আহিছে এই বৰ্বৰ কাণ্ড এয়া পাঞ্জাবাৰীৰ ঘটনা পাঞ্জাবাৰীত এগৰাকী মহিলা অভিযন্তাৰ পৰিয়ালৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হৈছে বন কৰা শিশু বিছনাৰ বাকচৰ ভিতৰত আবদ্ধ কৰি ৰখা হৈছিল আবদ্ধ কৰি লুকুৱাই থোৱা হৈছিল শিশুটিক দিছপুৰ আৰক্ষীয়ে গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে ঘটনাৰ তদন্ত সম্প্ৰতি শিশুগৃহত থকা নিৰ্যাতিতাৰ পৰা 183 বিএনএছএছত ভাষ্য সংগ্ৰহ কৰা হৈছে কিমান দিনৰ পৰা এই শিশুটিক বন কৰা হিচাপে ৰাখিছিল সমস্ত তথ্য উদ্ঘাটন কৰিবলৈ বৰ্তমান অনুসন্ধান তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে পক্সো আইনৰ অধীনত ৰুজু কৰা হৈছে গোচৰ আৰক্ষীয়ে সোধাপোছা চলাইছে অভিযুক্ত অভিযন্তা আমৰিন লস্কৰ খাতুনক গ্ৰেপ্তাৰ হ'ব পাৰে যিকোনো মুহূৰ্তত এইগৰাকী নিকৃষ্ট কাণ্ড পাশবিক কাণ্ড সংঘটিত কৰা আমৰিন খাতুন নামৰ তথাকথিত অভিযন্তাগৰাকী জুৰিপাৰৰ হাউচ নম্বৰ 69ত সংঘটিত হৈছে এই ঘটনা পাঞ্জাবাৰী জুৰিপাৰত আমি এখন মানুহৰ ঘৰত সৰু ছোৱালী এজনী কাম কৰি আছে বুলি আমি খবৰ পাওঁ তাৰপিছত আমি তালৈ সেই মানুহ ঘৰলৈ আমি যাওঁ আৰু ওনাৰগৰাকীৰ নাম আছিল অৰিনা লস্কৰ খাতুন আৰু তেওঁলোকৰ ঘৰত যাই পেলাই আমি সুধোঁ যে ইয়াত সৰু বাচ্চাজনী কাম কৰি আছে নেকি তেওঁ কৈছিলে যে কৰিছিলে কিন্তু বাচ্চাটো এতিয়া নাই 3-4 দিনমান আগতে বাপেকে লৈ গ'ল বুলি কিন্তু ওচৰ চুবুৰীয়া মানুহক সুধোঁতে কৈছিলে যে নহয় বাচ্চাটো ৰাতিপুৱাও দেখিছোঁ ৰাতিপুৱাও তাই কাম কৰি আছে বাচ্চাটো আছে তাইক লৈ যোৱা নাই তেওঁলোকে কোৱা লুকুৱাই ৰাখিছিলে আৰু মানুহ ঘৰ ভাল নহয় বাচ্চাটো খুব মাৰপিট কৰে বোলে আপোনালোকে আহিছে ইয়াত ছোৱালী বাচ্চাটোক বাচাই লৈ যাওক নহ'লে বাচ্চাটো কোনোবা মৰি থাকিব বোলে ইমান মাৰপিট কৰে বোলে আমি তাৰপিছত তেওঁক কওঁ যে নাই আছে বাচ্চাটো আপুনি ক'ত লুকুৱাই থৈছে কওক কিন্তু তেওঁ নামানে নাই কৈছে লৈ গৈছে বাপেকে সেনেকৈ তেওঁ আমাৰ লগত আৰ্গুমেণ্ট কৰি আছে পিছত আমি তেওঁক ৰিকুৱেষ্ট কৰি আমি ঘৰটো চাবৰ কাৰণে এবাৰ বিচাৰিলোঁ তাৰপিছত ঘৰটো যেতিয়া আমি চালোঁ চোৱাৰ পিছত ক'তো নাপালোঁ কিন্তু আমি সন্দেহ কৰিলোঁ যে এখন বিচনাৰ ৱাৰ্ডফত অকণমান কিবা এটা আমি সন্দেহ কৰিলোঁ ইয়াত আছে নেকি তাৰপিছত কিন্তু তেওঁ তাত সেই বিচনাখনত তেওঁৰ ল'ৰাটো শুই আছে আমি বাহিৰৰ ল'ৰাটোক ক'লোঁ যে ভাইটি তুমি অলপ উঠি দিবা নেকি আমি এইখন ইয়াত চাব বিচাৰিছোঁ কিবা এটা ল'ৰাটোৱে উঠি নিদিয়ে কৈছে নাই মই নুঠোঁ মাকো হুলস্থুল কৰিছে যে নাই মোৰ ল'ৰা ভাগৰ লাগি আছে কিয় উঠাইছে তাক আমি ক'লোঁ 1 মিনিটৰ কথা জাষ্ট আপুনি খুলি এবাৰ চাম বাৰু ঠিক কৰি মাত্ৰ তুমি আকৌ শুই থাকিবা লাষ্টত উপায় নাপাই ল'ৰাটো উঠিলে উঠাৰ পিছত আমি ৱাৰ্ডফটোক খুলি চাওঁ যে বাচ্চাটোক ৱাৰ্ডফৰ ভিতৰত সোমাই থৈ দিছে আৰু বাচ্চাটোৰ ইমান অৱস্থা বেয়া ইমিডিয়েটলি আমি তাক বাহিৰলৈ লৈ অনা হয় আমাৰ পিছত তাইক পানী চানী খুৱাই দিওঁ পানী চানী অলপ মুখ হাত ধুৱাই দিওঁ তাৰপিছত তাই নৰ্মেল হয় অলপ তাৰপিছত তাইক কান্দিছে তাৰপিছত তাইক আমি কাউন্সেলিং যে কৰোঁ তেওঁ কৈছে তোমাক মাৰপিট কৰে নেকি তুমি ইয়াত কিমান দিনৰ পৰা কাম কৰি আছা তেওঁ তাই ক'লে যে 6 বছৰমানৰ পৰাই মই কাম কৰি আছোঁ মোক মাৰপিট কৰে বুলি ক'লে পিছত আমি তাইক এই ঘৰৰ পৰা আমি উদ্ধাৰ কৰি লৈ আনো শ্ৰম বিভাগৰ আমি চাইল্ড ৰেস্কিউ ড্ৰাইভ নিয়মীয়া হৈ থাকে সেই অভিযানত আমাৰ কালি পাঞ্জাবাৰীত এজন শিশু শ্ৰমিক উদ্ধাৰ কৰোঁ ছোৱালীজনীৰ বয়স প্ৰায় 13 বছৰমান হ'ব ছোৱালীজনী উদ্ধাৰ কৰি কিনে দিছপুৰ থানাত আমি এমপ্লয়াৰৰ এগেইনষ্টে আমি কেছ ফাইল কৰোঁ
আৰু ছোৱালীজনীক আমি CWC হোমত প্ৰডিউচ কৰিছোঁ। ছোৱালীজনীয়ে মোটামুটি যোৱা 5 বছৰ ধৰি কৰোণাৰ সময়ৰ পৰাই কাম কৰি আছিলে তাতে। এমপ্লয়াৰগৰাকীৰ নাম হৈছে, তেখেত ব্ৰহ্মপুত্ৰ বৰ্ডৰ কনিষ্ঠ অভিযন্তা বুলি কৈছে, তেখেতৰ নাম হয় বাহাৰুল হক লস্কৰ। তেখেতৰ ঘৰতে ছোৱালীজনীক বিচনাৰ বক্সত লুকুৱাই থোৱা অৱস্থাত উদ্ধাৰ কৰা হৈছে। চ' বাহালৰ ভিতৰত আমি শ্ৰম বিভাগে আইনমতে বিভিন্ন ব্যৱস্থা ল'ব। একৰ্ডিংলি আপোনাৰ দিছপুৰ থানাতো কেছ ফাইল কৰা হৈছে তেখেতৰ এগেইনষ্টে। আইনমতে বিহিত ব্যৱস্থা লোৱা হ'ব। তেওঁক CWC হোমত প্ৰডিউচ কৰিব। তেনেকৈ বিহিত ব্যৱস্থা লৈ কিনে তেখেতৰ ওপৰত আমি নিউজ ৰুমৰ পৰা সতীৰ্থ সাংবাদিক দীপাংকৰ দাসৰ সৈতে আমি সংযুক্ত হৈছোঁ। দীপাংকৰ, গুৱাহাটী মহানগৰীত পুনৰ এনেকুৱা ধৰণৰ এটা ঘটনা, য'ত নেকি এটা অভিযন্তা পৰিয়ালত এই ধৰণৰ পাশবিক কাণ্ড, য'ত নেকি 10 বছৰীয়া এটি শিশুৰ ওপৰত এনেধৰণৰ অমানৱীয় কাণ্ড সংঘটিত কৰিছে। 6 বছৰ বয়সৰ পৰাই এই শিশুটিয়ে বনকৰা হিচাপে কাম কৰিছে এই পৰিয়ালটোত। অত্যন্ত জঘন্য নিষ্ঠুৰ এটি ঘটনা এই মুহূৰ্তত সন্মুখলৈ আহিছে। নিশ্চয় জয়ন্ত, যে মানুহ কিমান দানৱ অথবা মানুহ কিমান অমানুহ হৈ পৰিলে এনেকুৱা ধৰণৰ পাশবিক কাণ্ড সংঘটিত কৰিব পাৰে। এইবাৰ চিকিৎসক দম্পতী নহয়, এইবাৰ অভিযন্তা দম্পতীৰ ঘৰত এই ধৰণৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে। 5 বছৰ বয়সৰ পৰা শিশুটিক শ্ৰমিক হিচাপে ৰখা হৈছিল। প্ৰতি মাহৰ বিনিময়ত সেই পৰিয়ালটোক 1000 টকাকৈ দিয়া হৈছিল। অৰ্থাৎ 1000 টকাৰ বিনিময়ত এটি শিশুক শ্ৰমিক হিচাপে ব্যৱহাৰ কৰি আহিছিল এই অভিযন্তা দম্পতীহালে। আৰু যিটো ভিজুৱেলছ আমি এই মুহূৰ্তত দৰ্শকসকলক দেখুৱাই আছোঁ যে কিদৰে বক্স পালেঙৰ ভিতৰৰ পৰা এখন বিচনাৰ বাকচৰ পৰা টানি আজৰি এটি শিশুক উদ্ধাৰ কৰিবলগীয়া নিচিনা ঘটনা সংঘটিত হৈছিল। ঘটনা দেওবাৰৰ আছিল। আমাৰ গুৱাহাটীৰ শ্ৰম আয়ুক্তৰ নেতৃত্বত দলটোৱে পাঞ্জাবাৰীৰ জুৰিপাৰৰ হাউচ নম্বৰ 69ত অভিযান চলাইছিল আৰু অভিযানৰ পিছত এই ভয়ংকৰ দৃশ্য পোহৰলৈ আহিছে। আৰু গোটেই শেহতীয়া ঘটনাটোক লৈ দিছপুৰ আৰক্ষী থানাত পস্কো আইনৰ আধাৰতে এটা গোচৰ ৰুজু কৰা হৈছে। কেইবাটাও BNSS সংযুক্ত কৰা হৈছে। কিন্তু লেটেষ্ট খবৰ এয়াই যে জালুকবাৰী শিশুগৃহত ৰখা সেই শিশুটিৰ পৰা পস্কো আদালতৰ জৰিয়তে যি BNSSৰ 183ৰ অধীনত ভাষ্য সংগ্ৰহ কৰা হৈছে। বহু বিস্ফোৰক তথ্য সেই শিশুটিয়ে দাঙি ধৰিছে। তেওঁ কৈছে যে শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলোৱা হৈছিলে। শৰীৰত আঘাতৰ চিন পাইছে আৰক্ষীয়ে এই মুহূৰ্তত তদন্ত কৰি। গতিকে এই ধৰণৰ ঘটনাক লৈ আমি সেই 2021 চনৰ বছৰটোৰ শেষৰ পিনে যদি আমি এবাৰ দৃষ্টিগোচৰ কৰোঁ, তেতিয়াহ'লে নিশ্চয় অসমবাসীৰ মনত আছে যে গুৱাহাটী মহানগৰীক লজ্জানত কৰা এহাল চিকিৎসক দম্পতী, সেয়া সংগীতা দত্ত বা ৱালিউল ৰহমান, তেওঁলোকৰ পৰিয়ালৰ মাজত এই ধৰণৰ ঘটনা সংঘটিত হৈছিল। বান্ধি আজৰি আনকি জুইৰে পুৰিও সেই শিশুটিক নিৰ্যাতন কৰাৰ ঘটনাটোক লৈ প্ৰায় 2 বছৰতকৈ অধিক কাল কেন্দ্ৰীয় কাৰাগাৰত কাৰাবন্দী হৈছিল এই সংগীতা দত্ত আৰু ৱালিউল ইছলাম। শেহতীয়াকৈ তেওঁলোকে জামিন লাভ কৰিলে। কিন্তু তেনেধৰণৰ ঘটনা এটা পুনৰাবৃত্তি হ'ল। এইবাৰ ঘটনাৰ স্থান পাঞ্জাবাৰী জুৰিপাৰ। আৰু এই মুহূৰ্ততে দিছপুৰ আৰক্ষীয়ে সেই ঘৰটোলৈ গৈ অভিযান চলোৱা বুলি খবৰ আমি লাভ কৰিছোঁ। তেওঁলোক থানালৈ আহিব। কিন্তু ঘনে কিন্তু সেই ধৰণৰ যি ব্ৰহ্মপুত্ৰ বৰ্ডত কৰ্মৰত কনিষ্ঠ অভিযন্তাৰ ঘৰত এইবাৰ যি এই ঘটনাটো সংঘটিত হৈছে, তাত এইবাৰ স্বামী স্ত্ৰীক এইবাৰ দিছপুৰ আৰক্ষীয়ে তলব কৰিছে। আৰু নিশ্চিতকৈ আমি এটা বিশ্বস্ত সূত্ৰৰ পৰা খবৰ লাভ কৰিছোঁ যে বিয়লিলৈকে হয়তো এই দম্পতীহালক গ্ৰেপ্তাৰ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। তেওঁলোকক পস্কো আইনৰ আধাৰত গ্ৰেপ্তাৰ কৰা হ'ব। আৰু যিটো ভিজুৱেলছ আমি এই মুহূৰ্তত এখন আমি উইণ্ডত দেখুৱাই আছোঁ যে কিদৰে বিচনাৰ বাকচৰ ভিতৰত প্ৰায় 20 মিনিটকৈও অধিক সময় এই শিশুটিক তাত লুকাই ৰখা হৈছিল। ওচৰ চুবুৰীয়াই অভিযোগ দিছিল যে এই ধৰণৰ ঘটনা এই পৰিয়ালটোৰ মাজত সংঘটিত হৈছিল। তাৰপিছত যেতিয়া এই শ্ৰম বিভাগে অভিযান চলাইছিল, সেই অভিযানৰ খবৰ পাই শিশুটিক জোৰ জুলুমকৈ সেই বাকচৰ ভিতৰত ভৰাই ৰখা হৈছিল। তাৰপিছত গোটেই কেম্পাছটোত সেই শিশুটিক বিচাৰি যেতিয়া শ্ৰম বিভাগে অভিযান চলাইছিলে, তেতিয়া তেওঁলোকে বিফল বুলিও তেওঁলোকে উভতি আহিবলগীয়া এটা সময়তেই সেই বিচনাৰ ভিতৰৰ পৰা সেই শব্দটো শুনিছিল সেই অভিযানকাৰী দলে। তাৰপিছত সেই বিচনাখনৰ ওচৰলৈ গৈ মেট্ৰিক্সখন দাঙিছে, বাকচৰ তাত চানমাইকিয়া যি ধৰণৰ তাত ব্যৱস্থা আছে সেই গুচোৱাৰ ফলতে সেই শিশুটি সেই বিচনাৰ ভিতৰৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল। গতিকে ঘটনাৰ আজি 2 দিন হ'ব। আৰক্ষীয়ে গোটেই গোচৰটোক লৈ তেওঁলোকে জোৰদাৰ ভিত্তিত অনুসন্ধান আৰু তদন্ত আৰম্ভ কৰিছে। যিদৰে পল্টন বজাৰ আৰক্ষীয়ে কোনো ক্ৰুটি ৰৈ নোযোৱাকৈ এখন শক্তিশালী চাৰ্জশ্বীট আৰু গোচৰটোৰ ভিত্তিত তেতিয়া আৰক্ষী আয়ুক্তই যিদৰে সহায় কৰিছিল বা পল্টন বজাৰ আৰক্ষীয়ে যিদৰে এটা কেছ ডায়েৰী বা অভিযোগনামা আদালতত দাখিল কৰিছিল, ঠিক একেই পৰ্যায়ত কিন্তু এইবাৰ দিছপুৰ আৰক্ষীয়ে এই তদন্ত তেওঁলোকে আৰম্ভ কৰিছে। গতিকে ৰক্ষা নাই। ব্ৰহ্মপুত্ৰ বৰ্ডত কৰ্মৰত
কৰ্মৰত হৈ থকা কনিষ্ঠ অভিযন্তাৰ লগতে তেওঁৰ পত্নী আমি নামটো উল্লেখ কৰিছোঁ যে আলফিজা লস্কৰ খাতুন গতিকে দৃষ্টিগোচৰ ৰাখিম আমিও নজৰত ৰাখিম কাৰণ গ্ৰেপ্তাৰ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু লগতে কৈছোঁ পস্কো আইনৰ আধাৰত 183 BNSSৰ অধীনত জালুকবাৰীত সম্প্ৰতি থকা শিশুটিৰ জবানবন্দী লোৱা হৈছে শিশুটিয়ে বহু বিস্ফোৰক ভাষ্য আৰক্ষী প্ৰদান কৰিছে গতিকে পৰৱৰ্তী সময়ত আমি লক্ষ্য ৰাখিম এই অভিযানটো গ্ৰেপ্তাৰ কৰাৰ পিছত তেওঁলোকে কি ধৰণৰ কিমান পৰ্যায়ত নিৰ্যাতন চলাব পাৰে এই দৃশ্যই তাকেই প্ৰতিয়ন কৰিছে এই মুহূৰ্তত যে বক্স পালেঙত লুকুৱাই ৰখা হৈছে উশাহ নিশাহ নোপোৱা এটা পৰিৱেশত এনেদৰে লুকুৱাই ৰখা হৈছে যিকোনো সময়ত যিকোনো অঘটন সংঘটিত হ'ব পাৰে এনেকুৱা ধৰণৰ এটা দুঃসাহস কৰিছে এই 10 বছৰীয়া শিশুটিক পৈশাচিক এই নিৰ্যাতন চলাবলৈ নিশ্চয় জয়ন্ত এয়া পৈশাচিক নিৰ্যাতন আপুনি 1-2 মিনিট নহয় 20 মিনিটতকৈও অধিক সময় শিশুটিক সেই বিচনাৰ বাকচত ভৰাই ৰখা হৈছিল কি অভিযোগ আছিল বা সেই যি শিশুটিয়ে কি ধৰণৰ অপৰাধ কৰিছিল যাৰ বাবে এই ধৰণৰ পাশবিক শাস্তিৰ সন্মুখীন হ'বলগীয়া হ'ল নিশ্চয় আমাৰ মনত পৰিছে এই মুহূৰ্তত যে সংগীতা ৱালিয়ৰ কাণ্ড প্ৰায় 2.5 বছৰ পূৰ্বে গুৱাহাটীক চুকাৰি যোৱা এটা ঘটনা পুনৰাবৃত্তি হ'ল এইবাৰ পাঞ্জাবাৰীৰ জুৰিপাৰত গতিকে এই ঘটনাটোক লৈ অসমবাসীয়ে দৃষ্টি নিবদ্ধ ৰাখিছে শাস্তি বিচাৰিছে সেই পৰিয়ালটোক লৈ কিন্তু এই মুহূৰ্তত দিছপুৰ আৰক্ষী অধিক কঠোৰ হৈছে তেওঁলোকে গোটেই অভিযান আৰম্ভ কৰিছে আৰু পৰ্যায়ক্ৰমে তেওঁলোকে যিসমূহ ধাৰা সন্নিৱিষ্ট কৰিব লাগে গোচৰটোত সেই ধাৰাসমূহ সন্নিৱিষ্ট কৰিছে আৰু যিকোনো মুহূৰ্তত সেই অভিযন্তা দম্পতীক যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব তাৰ পূৰ্বৰ খবৰ আমি এই মুহূৰ্তত নিউজ 18 অসম নৰ্থ ইষ্টৰ প্ৰায় 4 বছৰ যদি চোৱা হয় প্ৰায় 4 বছৰ ধৰি বন্ধ কৰা হিচাপে আছে কাৰণ বৰ্তমান 10 বছৰীয়া শিশুটিৰ বয়স 6 বছৰ বয়সৰ পৰা কাম কৰাৰ কথা উল্লেখ কৰিছে গতিকে তেনেস্থলত 4 বছৰ ধৰি আইন উলংঘা কৰি আইন ভৰিৰে মোহাৰি এই অভিযন্তা দম্পতীয়ে এনেদৰে লোকচক্ষুত ধুলি দি এনেদৰে বন্ধ কৰা হিচাপে ৰাখিছে এটি 6 বছৰীয়া শিশুক এতিয়া যি 10 বছৰ হ'ল হয় আপুনি উল্লেখ কৰিছে প্ৰায় 4-5 বছৰ ধৰি সেই শিশুটি কৰ্মৰত হৈ আছিল আৰু তাৰ বিনিময়ত মাহিলী সেই শিশুটিৰ পৰিয়ালক 1000 টকাকৈ দিয়া হৈছিলে এই কথাখিনি 183 BNSSত উল্লেখ আছে অৰ্থাৎ আৰক্ষীয়ে এই মুহূৰ্তত যিখিনি ভাষ্য জালুকবাৰীৰ শিশুগৃহত থকা শিশুটিৰ পৰা যিখিনি তথ্য তেওঁলোকে প্ৰকাশ পাইছে সেই তথ্যৰ ভিত্তিত আমি দৰ্শকসকলক জনাইছোঁ যে মাহিলী 1000 টকাৰ বেতনত সেই শিশুটিক ৰখা হৈছিলে শিশু শ্ৰমিক নিয়োগ কৰিছিলে মাত্ৰ 10 বছৰীয়া এটা শিশু তাৰপিছত অকথ্য নিৰ্যাতন শিশুটিক যাতে অভিযানকাৰী দলে বিচাৰি নাপায় তাৰ প্ৰতি এটা হুৰুঙা ৰাখি নোযোৱাকৈ তেওঁলোকে বিচনাৰ বাকচত লুকাই ৰখাৰ নিচিনা ঘটনা 1-2 মিনিট নহয় 20 মিনিটকৈও অধিক সময় শিশুটিক লুকাই ৰখা হৈছিল গতিকে অপৰাধ জঘন্য অপৰাধ আৰু দিছপুৰ আৰক্ষীয়ে যিহেতু এটা কেছ ৰেজিষ্টাৰ কৰিছে আৰু সেই কেছটোত কেইবাটাও BNSত পস্কো আইনৰ আধাৰত তাত BNS সংযুক্ত কৰা হৈছে তাৰ বিৰুদ্ধে 183 BNSSৰো বৰ্তমান ধাৰা সন্নিৱিষ্ট কৰা হৈছে গতিকে কঠোৰৰ পৰা কঠোৰতম শাস্তি আমি দেখিছোঁ প্ৰায় 2.5 বছৰ কাল সংগীতা দত্ত আৰু ৱালিউল ৰহমান কেন্দ্ৰীয় কাৰাগাৰত কাৰাবন্দী হৈ আছিলে নৱেম্বৰৰ মাহত মাত্ৰ 2 মাহ পূৰ্বে তেওঁলোকে কাৰাগাৰৰ পৰা ওলাবলৈ সক্ষম হ'ল আদালতত এখন শক্তিশালী চাৰ্জশ্বিট দাখিল কৰিছিল পল্টন বজাৰ আৰক্ষীয়ে ঠিক একেদৰে দিছপুৰ আৰক্ষীয়ে এই গোটেই ঘটনাটোক এটা চেলেঞ্জিং ৰূপ লৈ তেওঁলোকে এই যাতে শিশুটিৰ পৰিয়াল বা শিশুটি যাতে ন্যায় পাওক তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে বৰ্তমান তদন্তৰ প্ৰক্ৰিয়া দিছপুৰ আৰক্ষীয়ে কিন্তু আৰম্ভ কৰা বুলি আমি খবৰ লাভ কৰিছোঁ যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে এই অভিযন্তা দম্পতি দৃষ্টি ৰাখিব দীপাংকৰ আমি পৰৱৰ্তী সময়ত আৰু অধিক খবৰ লাভ কৰিম ধন্যবাদ জ্ঞাপন কৰিছোঁ